ট্ৰেডিশ্যনেল ৰেষ্টুৰেণ্টখন আজি মানে শুভ উদ্বোধন কৰা হয়। এইটো অপেনিং চেৰেমনিত আপোনালোকক সকলোকে আদৰণি জনাইছোঁ আমি। ট্ৰাইবেল ৰেষ্ট হাউচত যিসকল লোক অসমৰ বিভিন্ন ঠাইৰ বিভিন্ন পিছপৰা অঞ্চলৰ পৰা যিসকল ৰাইজ গুৱাহাটী ভিজিট কৰে, গুৱাহাটীত চিকিৎসাৰ কাৰণে আহে বা ষ্টুডেণ্টবিলাক এডমিশ্যনৰ কাৰণে আহে, তেওঁলোক ট্ৰাইবেল ৰেষ্ট হাউচত থাকে। ঠিক তেনেকুৱা ব্যক্তিৰ কাৰণে ট্ৰাইবেল ৰেষ্ট হাউচ ৰেষ্টুৰেণ্টটো আৰম্ভ কৰা হৈছিল, আজি শুভাৰম্ভ। আৰু ইয়াত খুব কম মূল্যৰ বিনিময়ত ভাত, মাছ, মাংস কমপ্লিটলি হাইজেনিক আৰু ট্ৰেডিশ্যনেল ফুড ইয়াতে ছাৰ্ভ কৰা হ'ব, ইয়াতে সেৱা আগবঢ়োৱা হ'ব। সেৱাখিনি আমাৰ কেৱল জনজাতি বুলি নহয়, সকলো শ্ৰেণীৰ লোকেই এই ট্ৰাইবেল ৰেষ্ট হাউচ ৰেষ্টুৰেণ্টত আহি তেওঁলোকে আহাৰ গ্ৰহণ কৰিব পাৰিব। 70 টকাত নিৰামিষ ভেজ থালি, খুব বেছি 50 বা 60 টকাত মাংস, আৰু ঠিক তেনেকৈ মাছো খুব সুলভ মূল্যত ইয়াতে পৰিৱেশন কৰা হ'ব। আমি আশা ৰাখিছোঁ সমগ্ৰ অসমৰ ৰাইজ জাতি, বৰ্ণ, ধৰ্ম, ভাষা নিৰ্বিশেষে সকলোৱে যাতে আমাৰ ট্ৰাইবেল ৰেষ্ট হাউচ ৰেষ্টুৰেণ্টলৈ আহে আৰু ইয়াৰ যি ট্ৰেডিশ্যনেল ফুড ইয়াৰ সোৱাদ লয়, তাৰ বাবে আমি আহ্বান জনাইছোঁ। দীঘলীয়া সময় ট্ৰাইবেল ৰেষ্ট হাউচটো বন্ধ আছিলে। সেইদিনাখন 16 জুলাই তাৰিখে অসম চৰকাৰৰ মাননীয় শিক্ষা ট্ৰাইবেল এফেয়াৰ্ছ প্লেইন মন্ত্ৰী ডক্টৰ ৰণোজ পেগু ডাঙৰীয়াই ইনগ্ৰেট কৰিলে, আৰু ইনগ্ৰেশ্যনৰ পিছত আজিও এই ৰেষ্ট হাউচ ৰেষ্টুৰেণ্টখন মন্ত্ৰী ডাঙৰীয়াই উদ্বোধন কৰাৰ কথা আছিলে অপেনিঙত, কিন্তু তেখেত যিহেতু অহাকাইলৈ লখিমপুৰত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিব অসমৰ মন্ত্ৰী হিচাপে, তেখেত যোৱাকালিয়ে ধেমাজিলৈ যাব লগা হোৱাত ট্ৰাইবেল সংঘৰ সাধাৰণ সম্পাদক হিচাপে মোকেই মুকলি কৰিবলৈ দায়িত্বটো দিলে। গতিকে তেওঁৰ হৈহে মই আজি মুকলি কৰিছোঁ অন বিহাফ অফ দি অনাৰেবল মিনিষ্টাৰ। গতিকে মূল এইখিনিয়ে কথা। ইয়াতে কমপ্লিটলি ব্যঞ্জনটো হ'ব একেবাৰে ট্ৰেডিশ্যনেল, পৰম্পৰাগত খাদ্যহে আমি ইয়াতে পৰিৱেশন কৰিম, আৰু মানে লেছ স্পাইচি, মছলাযুক্ত আহাৰ ইয়াতে নাপাব। তেল আৰু মছলাযুক্ত কমপ্লিটলি ট্ৰেডিশ্যনেল ফুড ইয়াতে পাব, আৰু হাইজেনিক হ'ব। গতিকে আমি আশা ৰাখিছোঁ অসমৰ ৰাইজে ইয়ালৈ আহিব, এবাৰ গুৱাহাটী ভিজিট কৰিলে ট্ৰাইবেল ৰেষ্ট হাউচ ৰেষ্টুৰেণ্টত এবাৰ সোমাই পেলাই ইয়াৰ সুস্বাদু খাদ্যৰ এটা সোৱাদ তেওঁলোকে